নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে সন্ধিয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 4 ছেপ্টেম্বৰ। আপোনাৰ আধাৰ কাৰ্ড আছে নেকি? আধাৰ কাৰ্ডক লৈ কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে UIDAIৰ তৰফৰ পৰা। আধাৰ কাৰ্ড থকা প্ৰত্যেকে কৰিব লাগিব আপডেট, নহলে আপুনি পৰিব ডাঙৰ বিপদত। লগতে প্ৰবঞ্চকৰ বিৰুদ্ধে অসম আৰক্ষীৰ বৃহৎ অভিযান আৰম্ভ কৰিছে। লগতে আমচুৱে খপাব দিল্লী। আমচুৱে হুংকাৰ প্ৰদান কৰিছে, কিয় কৰিছে সম্পূৰ্ণকৈ জানিব পাৰিব। লগতে দুৰ্গা পূজাক লৈ আহি গ'ল নতুনকৈ SOP। কেৱল ইয়াৰ নহয়, সন্ধান ওলাল চুমি বৰাৰ। লগতে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। লগতে অৰুণোদয়ৰ প্ৰত্যেকজন হিতাধিকাৰীৰ বাবে এটা ডাঙৰ খবৰ, কিয়নো অৰুণোদয়ৰ বাবে এটা গুৰুত্বপূৰ্ণ খবৰ মুকলি আহিছে। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতেও পাই থাকিবলৈ চেনেলটি সাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথমটো খুবেই গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। 14 ছেপ্টেম্বৰে শেষ দিন। আধাৰ কাৰ্ডৰ গৰাকীয়ে কৰিব লওক এই কাম, নহলে পৰিব ডাঙৰ বিপদত। আধাৰ কাৰ্ডৰ গৰাকীৰ বাবে এটা ডাঙৰ খবৰ। 14 ছেপ্টেম্বৰৰ ভিতৰত আপডেট কৰিব লাগিব আপোনাৰ আধাৰ কাৰ্ডখন। UIDAI জাৰি কৰিছে নিৰ্দেশনা। মাই আধাৰ পৰ্টেলৰ জৰিয়তে কৰিব পাৰিব আপডেট। বিনামূলীয়াকৈ কৰিব পাৰিব আপোনাৰ আধাৰ আপডেট। পৰ্টেলত গৈ এতিয়া আপুনি লগইনত ক্লিক কৰি নিজৰ 12 অংকৰ আধাৰ নম্বৰ দি দিয়ক আৰু ইয়াৰ পিছতে দিব লাগিব কেপচা কোড। OTPত ক্লিক কৰিলে আপোনাৰ ৰেজিষ্টাৰ্ড মোবাইল নম্বৰত আহিব এখন OTP। ফোনত অহা OTP দি আপুনি এতিয়াই লগইন কৰক আৰু ইয়াৰ পাছতে পৰ্টেলত গৈ জমা দিয়ক আপোনাৰ যাৱতীয় নথিপত্ৰ। আপুনি কেনেকৈ আপডেট কৰিব নিশ্চয় সম্পূৰ্ণকৈ জানিলে। তাৰপিছত অসমবাসী ৰাইজক জনাইছো আমাৰ পৰৱৰ্তীটো খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, সন্ধান ওলাল চুমি বৰাৰ। স্বামীসহ কণ্ঠশিল্পী দীক্ষৰ ঘৰত আছিল চুমি বৰা। নিশা কণ্ঠশিল্পী দীক্ষৰ ঘৰত আছিল চুমি বৰা। অৱশেষত চুমি বৰাৰ সম্পূৰ্ণখিনি তথ্য ওলাই পৰিলে। স্বামী তাৰ্কিকৰ সৈতে আত্মগোপন কৰি আছিল চুমিয়ে। দীক্ষৰ ঘৰত থাকোঁতেই তুৰ্কীলৈ আহিছিল আৰক্ষীৰ ফোন আৰু দিনৰ 1 বজাত দীক্ষৰ ঘৰলৈ আছিল চুমি বৰা। নিশা 12 বজাৰ পিছতে ওলাই গৈছিল দুয়োজনে। লগতে দীক্ষয়ে নিজেই দিলে আত্মগোপন কৰি থকাৰ খবৰ। হয় বন্ধু বান্ধৱীসকল, অৱশেষত এটা গুৰুত্বপূৰ্ণ খবৰ মুকলি আহি পৰিছে। তাৰপিছত অসমবাসী ৰাইজক জনাইছো আমাৰ পৰৱৰ্তীটো খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, দুৰ্গা পূজাক লৈ আহি গ'ল পৰিবহণ বিভাগৰ SOP। দুৰ্গা পূজাক লৈ আহি গ'ল পৰিবহণ বিভাগৰ SOP। মহানগৰীৰ প্ৰতিখন পূজা সমিতিলৈ দিয়া হৈছে নিৰ্দেশনা। পূজা মণ্ডপত পথ সুৰক্ষাৰ নীতি নিয়মসমূহ লিখি ডিছপ্লে ৰাখিব লাগিব আৰু পূজাৰ সময়ত অথবা উৎসৱৰ সময়ত পৰিবহণ বিভাগ লগতে আৰক্ষীয়ে চলাব বৃহৎ অভিযান। হেলমেট নিপিন্ধা লগতে চিট বেল্ট নলগোৱা চালকৰ বিৰুদ্ধে চলিব অভিযান। চালকসকলে পথ সুৰক্ষাৰ সকলো নীতি নিয়ম মানি চলিব লাগিব। সুৰাপান কৰি বাহন চলালে ভৰিব লাগিব 10,000 টকাৰ জৰিমনা। লগতে বাতিল হ'ব অনুজ্ঞাপত্ৰ। সংবাদমেলযোগে এই কথা ঘোষণা কৰিছে পৰিবহণ আয়ুক্ত গৌতম দাসে। তাৰপিছত অসমবাসী ৰাইজক জনাইছো আমাৰ পৰৱৰ্তীটো খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, ডিটেনশ্যন কেম্পৰ জৰিয়তে জালত পেলাইছে সংখ্যালঘুক। আমচুৱে খপাব দিল্লী। আমচুৰ তৰফৰ পৰা হুংকাৰ প্ৰদান কৰা হৈছে। ডিটেনশ্যন কেম্পৰ জৰিয়তে জালত পেলাইছে সংখ্যালঘুক। কেৱল ভোটৰ লিষ্ট চাই বিদেশী ঘোষণা কৰা হৈছে। ডিটেনশ্যন কেম্পত ৰখা হৈছে 98% নাগৰিক ভাৰতীয়। তদন্ত নকৰাকৈয়ে ঘোষণা কৰা হয় বিদেশী। বিদেশীক লৈ কৰা হৈছে ডাঙৰ ষড়যন্ত্ৰ। বিদেশী ঘোষিত 28 নাগৰিকক লৈ সৰব হৈ পৰিছে আমচুৱে। ডিটেনশ্যন কেম্পৰ বিৰুদ্ধে সৰব হৈ পৰিছে আমচু। 12 ছেপ্টেম্বৰ তাৰিখে দিল্লী খপাব আমচুৱে। আমচুৰ সভাপতি ৰেজল কৰিম চৰকাৰৰ মন্তব্য, ডিটেনশ্যন কেম্পৰ জৰিয়তে জালত পেলাইছে সংখ্যালঘু। এনেকুৱাকৈ এটা ডাঙৰ খবৰ মুকলি আহিছে। তাৰপিছত অসমবাসী ৰাইজক জনাইছো আমাৰ পৰৱৰ্তীটো খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, প্ৰবঞ্চকৰ বিৰুদ্ধে অসম আৰক্ষীৰ বৃহৎ অভিযান। ৰঙাগড়ৰ আলহী হ'ল 27 গৰাকী প্ৰবঞ্চক। হয় বন্ধু বান্ধৱীসকল, আৰক্ষীয়ে ভয়ংকৰভাৱে অভিযান আৰম্ভ কৰিছে। প্ৰবঞ্চকৰ বিৰুদ্ধে অসম আৰক্ষীৰ বৃহৎ অভিযান। মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পিছতে চলিছে এই অভিযান। ৰঙাগড়ৰ আলহী হ'ল 27টা প্ৰবঞ্চক। জিলাই জিলাই চলিছে ভয়ংকৰ অভিযান। তেজপুৰত 3জনক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। আৰক্ষীৰ জালত চন্দনা দেৱী লগতে কমল কাকী চেত্ৰী, শান্তি লিম্বু। শিৱসাগৰত গ্ৰেপ্তাৰ কৰা হৈছে 2জনক। অভিজিত গগৈ আৰু জিতামণি গগৈক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। দৰং আৰক্ষীৰ জালত 5 প্ৰবঞ্চকক গ্ৰেপ্তাৰ কৰা হৈছে।
আমিৰ হামজা, জুহুৰ আলী লগতে ৰফিকুল ছাদিকক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। আব্দুল আলম লগতে আলফা জালিকক গ্ৰেপ্তাৰ কৰিছে আৰক্ষী। হোজাই আৰক্ষীৰ জালত মণিচন্দ্ৰ সিনহা, ধুবুৰীত ৰফিকুল ইছলাম আৰু শংকৰ কুমাৰ বিশ্বাসক গ্ৰেপ্তাৰ কৰিছে। যোৰহাটত বনমালী হাজৰিকা, গৌতম কলিতাক গ্ৰেপ্তাৰ কৰা হৈছে। হাইলাকান্দিত সৰ্বাধিক 12জনক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। ৰিয়াজুল ইছলাম মুজুমদাৰৰ লগতে চাইবুদ্দিন মুজুমদাৰ লগতে আমজাদ হুছেইন মুজুমদাৰক গ্ৰেপ্তাৰ কৰা হৈছে। মইনুদ্দিন লস্কৰ, খাইৰুল আলম মুজুমদাৰ লগতে নুৰুজ্জামান লস্কৰক গ্ৰেপ্তাৰ কৰিছে। নুৰুজ্জামান চৌধুৰী আৰু ইমৰুল হুছেইন মুজুমদাৰ লগতে অংকিতা ধৰ, তহিদা আখতাৰ বৰবিয়া লগতে মুৰ্ছিদা বেগম মুজুমদাৰ, নাজমা বেগম লস্কৰক গ্ৰেপ্তাৰ কৰিছে। প্ৰবঞ্চকৰ বিৰুদ্ধে অসম আৰক্ষীৰ বৃহৎ অভিযান। হয় বন্ধু বান্ধৱীসকল, অৱশেষত অসম আৰক্ষীয়ে এটা বৃহৎ অভিযান আৰম্ভ কৰিছে। ইয়াৰ বিষয়ত জনতাই কি ক'ব? যদি আপোনাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্ট বক্সত জনাব। তাৰ পিছত অসমবাসী ৰাইজক জনাইছো আমাৰ পৰৱৰ্তীটো খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। ৰাজ্যৰ মহিলাসকলৰ বাবে এটা ডাঙৰ খবৰ। 15 ছেপ্টেম্বৰৰ বাবে সাজু কৰক এইকেইটা নথি পত্ৰ, কিয়নো লাখ লাখ মহিলাৰ বেংক একাউণ্টত চৰকাৰে সোমাই দিব টকা। আপুনি আবেদন কৰাৰ সময়ত কি কি নথি পত্ৰ লাগিব, কেনেকুৱাকৈ আবেদন কৰিব সম্পূৰ্ণকৈ জানিব পাৰিব। লগতে আপুনি প্ৰপত্ৰটো ক'ৰ পৰা লাভ কৰিব। ৰাজ্যৰ মহিলাসকলৰ বাবে এটা ভাল খবৰ। সাজু কৰক প্ৰয়োজনীয় নথি পত্ৰ। 1 ফেব্ৰুৱাৰীৰ পৰা ৰাজ্যৰ মহিলাসকলে লাভ কৰিব চৰকাৰী ধন। 15 ছেপ্টেম্বৰৰ পৰা কৰিব পাৰিব আবেদন। নতুনকৈ 12,60,000 মহিলাক লোৱা হ'ব সামৰি। প্ৰতি সমষ্টিতে 10,000কৈ মহিলাক দিয়া হ'ব চৰকাৰী টকা। অৰুণোদয় আঁচনিক লৈ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ সিদ্ধান্ত। অৰুণোদয় 3.0 শীঘ্ৰেই এৰি দিয়া হ'ব ৰাজ্যৰ মহিলাসকলৰ বাবে। পূৰ্বতে অৰুণোদয় আঁচনিত অন্তৰ্ভুক্ত নোহোৱা প্ৰতিগৰাকী যোগ্য মহিলাকে লোৱা হ'ব সামৰি। কি কি নথি পত্ৰ লাগিব আবেদনৰ বাবে? ৰেচন কাৰ্ড থকা পৰিয়ালেহে লাভ কৰিব অৰুণোদয় আঁচনি। ৰেচন কাৰ্ড আধাৰ কাৰ্ড লিংক হৈ থাকিব লাগিব। লগতে আধাৰ লিংক নহ'লে নাপাব অৰুণোদয় আঁচনি। ৰাজ্যৰ মহিলাসকলৰ বাবে এটা ভাল খবৰ, কিয়নো মহিলাসকলে অতি শীঘ্ৰেই লাভ কৰিব অৰুণোদয় আঁচনি। যদি আপোনাৰ অৰুণোদয় আৰু অৰুণোদয় 2.0 আঁচনিত নামটো অন্তৰ্ভুক্ত কৰিব পৰা নাই তেন্তে আপোনাৰ বাবে এটা ভাল খবৰ, কিয়নো অতি শীঘ্ৰেই চৰকাৰে আৰম্ভ কৰিব অৰুণোদয় আঁচনি। আপুনি প্ৰপত্ৰটো ক'ৰ পৰা সংগ্ৰহ কৰিব নিশ্চয় আন এটা ভিডিঅ'ত জনাই দিম, আৰু তাৰ বাবে চেনেলটি সকলোৱে ছাবস্ক্ৰাইব কৰি ৰাখিব। তাৰপিছত অসমবাসী ৰাজ্যত জনাইছো আমাৰ পৰৱৰ্তীটো খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। যদি আপোনাৰ ঘৰত ৰেচন কাৰ্ড আছে তেনে ক্ষেত্ৰত চৰকাৰে বান্ধি দিছে কেইবাটাও নতুন নিয়ম। ঘৰত কি কি বস্তু থাকিলে নাপাব ৰেচন কাৰ্ড? আপোনাৰ ঘৰত ৰেচন কাৰ্ড আছে নেকি? তেন্তে আপুনি সাৱধান হওক, কিয়নো মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশনা। ৰাজ্যৰ লাখ লাখ ৰেচন কাৰ্ডৰ হিতাধিকাৰীৰ বাবে এটা জৰুৰী খবৰ। ঘৰত এইকেইটা সামগ্ৰী থাকিলে ঘূৰাই দিয়ক আপোনাৰ ৰেচন কাৰ্ড। নিয়মৰ মাজেৰে ৰেচন কাৰ্ড নল'লে পৰিব পাৰে আপুনি ডাঙৰ বিপদত। ঘৰত কি কি সামগ্ৰী থাকিলে ৰেচন কাৰ্ড পাব নিৰ্ধাৰণ কৰি দিলে চৰকাৰে। ভাৰত চৰকাৰে ৰেচন কাৰ্ড লাভৰ বাবে যোগ্যতাৰ মাপকাঠি নিৰ্ধাৰণ কৰিছে। 100 বৰ্গ মিটাৰতকৈ অধিক মাটি থাকিলে নাপাব ৰেচন কাৰ্ডৰ সুবিধা। যদি আপুনি ৰেচন কাৰ্ড লৈছে তেনে ক্ষেত্ৰতো ঘূৰাই দিব লাগিব চৰকাৰক। ঘৰত 4 চকীয়া গাড়ী থাকিলে নাপাব ৰেচন কাৰ্ডৰ সুবিধা। ঘৰত ফ্ৰিজ বা এয়াৰ কণ্ডিশ্যনাৰ থাকিলে নাপাব বা যোগ্য বিবেচিত নহ'ব এই ৰেচন কাৰ্ডৰ বাবে। পৰিয়ালত কাৰোবাৰ চৰকাৰী চাকৰিয়াল থাকিলে নাপাব ৰেচন কাৰ্ডৰ সুবিধা। পৰিয়ালটোৰ বাৰ্ষিক আয় গাঁৱত 2 লাখ টকা আৰু চহৰত 3 লাখ টকাতকৈ কম হ'ব লাগিব। যদি পৰিয়ালটোৰ আয়ে এই সীমা অতিক্ৰম কৰে তেন্তে নাপাব ৰেচন কাৰ্ড। ভুল নথি পত্ৰ দি ৰেচন কাৰ্ডৰ সুবিধা আদায় কৰাসকল সাৱধান হওক। প্ৰবঞ্চনাৰে ৰেচন কাৰ্ড লাভ কৰা লোকক চিনাক্ত কৰিছে ভাৰত চৰকাৰে। ইফালে ৰাজ্যত ওলাইছে লাখে লাখে ভুৱা ৰেচন কাৰ্ড। ৰাজ্যত 40 লাখ ভুৱা ৰেচন কাৰ্ড বিচাৰি ওলাইছে চৰকাৰে। এতিয়ালৈ 50 লাখ ৰেচন কাৰ্ড বাতিল কৰিছে যোগান বিভাগৰ তৰফৰ পৰা। যদি আপুনি ভুৱা ৰেচন কাৰ্ড লৈছে তেন্তে আপুনি সাৱধান হৈ যাওক। লগতে আপুনি চৰকাৰক ঘূৰাই দিয়ক ৰেচন কাৰ্ড, নহ'লে পৰিব পাৰে আপুনি ডাঙৰ বিপদত। বন্ধু বান্ধৱীসকল, গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতেও পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰিবলৈ নাপাহৰিব। সো থেংক ইউ ফৰ ৱাচিং ফুল ভিডিঅ'।